মহেন্দ্রা জিতু 1,50,000 টাকাত এইখন মহেন্দ্রা জিতু পাব। এইটো মেগা এক্সেল হয়। এইখনৰ টায়াৰ নতুন, পেপাৰ সব নতুন পাব। আমি ট্ৰান্সফাৰো কৰাই দিম। যদি কাৰোবাৰ টায়াৰ হলাই দিব লাগিলে নতুন লগাই দিম। এটা V10 আপোনাৰ এইখন 2021 হয়। যদি আপোনাক কমাৰ্শিয়েল গাড়ী লাগে আৰু ভাল এখন ডিলাৰ বিচাৰি আছে, ভাল গাড়ী ল'ব আপুনি আৰু বাজেট ফ্ৰেণ্ডলি গাড়ী ল'ব, তেনেকুৱা দেখা পাইছে জিতু আছে, এফালে এসি গোল্ড আছে, মেগা এক্সেল আছে, মানে যি গাড়ী লাগে কমাৰ্শিয়েল গাড়ীৰ ভিতৰত যি গাড়ী আপোনাক লাগে এইখন ডিলাৰত পাই যাব আৰু কম দামৰ গাড়ী পাব। মানে আপোনাৰ হাতত যদি 1 লাখ টকা আছে, আপুনি 1 লাখ টকা দি সৰু গাড়ী ফাইনেন্সত ওলাই লৈ যাব পাৰিব। আৰু যদি আপোনাৰ হাতত 1.5 পৰা 2 লাখ টকা আছে, মিডিয়াম ৰেঞ্জৰ পৰা অলপ ডাঙৰ গাড়ী আপুনি ইয়াৰ পৰা ফাইনেন্সত ওলাই লৈ যাব পাৰিব। গতিকে গাড়ী দেখুৱাই যাম ভিডিঅ'ত। গাড়ী ভাল লাগিলে আপুনি স্ক্ৰীনত দিয়া আছে নাম্বাৰ, তাত কল কৰি গাড়ী এখন নিজৰ নামত বুক কৰিব পাৰিব বা ইয়ালৈ আহিলে আপুনি গাড়ী চাই পৰীক্ষা কৰি ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু ইয়াৰ পৰা গাড়ী ল'লে আপুনি ইঞ্জিনৰ ৱাৰেণ্টি পাব। মানে ইয়াৰ পৰা লৈ যোৱাৰ পিছত 1 মাহৰ ভিতৰত যদি আপোনাৰ ইঞ্জিনৰ কিবা এটা কাম ওলাইছে, নিজৰ কিবা এটা কাম ওলাইছে, সেইটো আপুনি নিজে টকা দি ঠিক কৰিব নালাগে। তেওঁলোকে 1 মাহৰ ভিতৰত আপোনাৰ ইঞ্জিনৰ যি কিবা প্ৰব্লেম যদিহে ওলায় আপোনাক চাই দিয়া হ'ব। গতিকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই, কাৰণ ইয়াৰ পৰা ইঞ্জিনৰ ৱাৰেণ্টি পোৱা যায়। আপুনি গাড়ী লৈ গ'লে নিশ্চিন্ত মানে চলাব পাৰিব। 1 মাহৰ ভিতৰত কিবা প্ৰব্লেম হ'লে আপুনি দেখাব পাৰিব। গতিকে কোনো চিন্তা নাই, লৈ যাব পাৰিব। ইয়াৰ এড্ৰেছটো হৈছে আমাৰ নগাঁৱৰ খুটিকটীয়া। আপুনি PVCৰ কাষতে পাব আমাৰ SK মটৰ্ছ। বাহিৰত ডাঙৰকৈ চাইনবোৰ্ড লগোৱা আছে আৰু লগতে আছে গুৱাহাটী ট্ৰেভেল এজেঞ্চি। অপজিট চাইডত আছে আপুনি দেখা পাব ভাৰত পেট্ৰলিয়াম আছে। আৰু ইয়ালৈ আহিলে ভাল এখন গাড়ী আপুনি আপোনাৰ কম দামত বাজেট ফ্ৰেণ্ডলি গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, যদি কিবা জানিব আছে ফোন কৰিব পাৰে। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়ো। এতিয়া আমাৰ লগত আছে এখন ডিলাৰৰ স্বত্বাধিকাৰী দাদা শাকিনুৰ দা। ভালে আছে? হয়, ভালে আছে। পুনৰবাৰ পৰা আহিছোঁ, কাৰণ ভাল ষ্টকৰ আপডেট দেখা পাইছে। এইফালে নতুন ষ্টক জিতু আছে, এসি গোল্ড আছে, সুপাৰ কেৰি আছে, বলেৰো আছে। যি গাড়ী লাগে কমাৰ্চিয়েলত, যিকোনো গাড়ী যদি আপোনাক লাগে, যি গাড়ী লাগে ইয়ালৈ আহিলে নিশ্চয় পাই যাব। হয়, প্ৰায়ভাগ গাড়ী মানে কাষ্টমাৰে পাই যায়। সুধিলে আমি জনাই দিম, যোনটো গাড়ী আমাৰ ডিলাৰত আছে আমি কৈ দিম। আৰু যদি আপোনাৰ হাতত 1 লাখ টকা আছে, আপুনি ফাইনেন্সত সৰু গাড়ী লৈ যাব পাৰিব। আৰু 1.5 পৰা 2 লাখত মিডিয়াম ৰেঞ্জৰ গাড়ীবিলাক লৈ যাব পাৰিব। হয়, মানে আপোনাৰ চিভিল ভাল থাকিলে ডাঙৰ গাড়ী আপুনি 2 লাখ টকাত ওলাই লৈ যাব পাৰিব। আৰু যদি আপোনাৰ ভাল থাকে চিভিল, 1 লাখ টকাত আপুনি সৰু গাড়ী জিতু বা এসি গোল্ড, সুপাৰ কাৰী এনেকুৱা গাড়ী আপুনি লৈ যাব পাৰিব। আৰু ইয়াৰ পৰা লৈ গ'লে 1 মাহৰতো ইঞ্জিন ৱাৰেণ্টি আছেই। আমি প্ৰত্যেকটা ভিডিঅ'ত কৈ দিওঁ, কাৰণ ইয়াত এটা বিশেষ কথা হ'ল যে লৈ যোৱাৰ পিছত আপুনি চিন্তা কৰিব নালাগে। মানে লৈ গ'লে যে আপুনি কিছুমানে ভাবে ছেকেণ্ড হেণ্ড গাড়ী বেয়া হয়, কিন্তু ছেকেণ্ড হেণ্ড গাড়ী বেয়া নহয় যদি যত্নতে ৰাখে, বেয়া নহয়। আৰু আমাৰ তৰফৰ পৰা যদি কিবা অলপ চলপ কিবা আছে, সেইটো আমি ইয়াতেই চেক কৰি দিওঁ, ছাৰ্ভিচিং কৰি দিওঁ। আৰু আমাৰ তৰফৰ পৰা যাওঁতে মোবিলটো সলাই দিওঁ, মোবিল ফিল্টাৰ, ডিজেল ফিল্টাৰ এইবিলাক চব সলাই দিওঁ। আৰু আমাৰ ইয়াৰ পৰা লৈ যোৱাৰ পিছত 1 মাহলৈকে আমি গেৰাণ্টি দি দিওঁ। এইটো কথা যে ইঞ্জিনৰ যদি কিবা প্ৰব্লেম আহে, আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কৰাই দিওঁ। মানে এই ধৰণৰ ভৰসা আপুনি ইয়াত পাব, বেলেগত আপুনি এই সুবিধা নাপায়। মানে লৈ গ'লে আৰু পিছলৈ কি হয় কি নহয় এইটো বেলেগ ডিলাৰ নাচায়, কিন্তু ইয়াত সুবিধা আছে। আগৰ পৰা প্ৰথমৰ পৰা ভিডিঅ' বনাইছোঁ, প্ৰথম দিনাৰ পৰা এতিয়ালৈকে কৈ আছোঁ। প্ৰত্যেকটো ভিডিঅ' আমাৰ ভিডিঅ' চাই পেলাই বহুত, আজি ডিব্ৰুগড়ৰ পৰা মানুহ আহিছে, আগতে এটা লৈ গৈছে, আজি আহিছে আৰু এটা লৈ যাব। কালি আপোনাৰ গহপুৰত এটা গৈছে। মানে অসমৰ বিভিন্ন প্ৰান্তত গাড়ী গৈ আছে, কাৰণ ইয়াৰ পৰা গাড়ী ল'লে আপুনি ভৰসা, নতুন গাড়ী নিচিনা পাব। মানে নতুন গাড়ী যেনেকৈ লৈ গ'লে ইঞ্জিনৰ ৱাৰেণ্টি থাকে, তেনেকুৱা গাড়ীত ৱাৰেণ্টি আছে। 1 মাহলৈকে নিশ্চিত মানে চলাত। যদি 1 মাহৰ ভিতৰত কোনো প্ৰব্লেম নোলায়, আপোনাৰ গাড়ীত প্ৰব্লেম নোলায় আৰু মানে ভাল গাড়ী লৈ গৈছে। আমাৰ ইয়াৰ পৰা গাড়ী নিলে আপোনাৰ প্ৰব্লেম নোলায়, কাৰণ আমি ইয়াতে প্ৰথমতে আমি চেক কৰি থৈ দিওঁ। মানে জনাই দিছোঁ কিয়, আপুনি বেলেগ ডিলাৰলৈ আহিব পাৰে নগদ, কিন্তু তাত আপুনি এই সুবিধা নাপায়। ধৰি লওক আপুনি লৈ গ'লে ইঞ্জিনৰ কোনো ধৰণৰ ৱাৰেণ্টি বা গেৰাণ্টি আপুনি নাপায়, ইয়াত পাব। লৈ গ'লে আপুনি ভাল এখন গাড়ী, আমাৰ ইয়াত ৱাৰেণ্টিও নহয়, আমাৰ ইয়াত গেৰাণ্টি মতলব আপোনাৰ আমাৰ ডিলাৰৰ পৰা যদি কিবা পাৰ্টছ দৰকাৰ হয়, গাড়ীখন কিবা প্ৰব্লেম দিছে, সেইটো আমাৰ ডিলাৰত খৰচা দি পেলাই কৰাই দিওঁ। সেটা ডাইৰেক্ট চেঞ্জ কৰি দিয়া হ'ব, কোনো প্ৰব্লেম নাই। ইয়ালৈ আহিলে গাড়ী এখন আপুনি পচন্দ কৰক, চলাই মেলি চাওক, যদি ভাল লাগিছে আপুনি ইয়াৰ পৰা গাড়ী লৈ যাব পাৰে। সেইটো খালি আপোনাৰ SK মটৰত আছে, এইটো অনলি আৰু থাকিব পাৰে নগাঁৱত, কিন্তু নগাঁৱত এখনেই ডিলাৰ আছে যোনে ইমানখিনি সুবিধা দি আছে, মানে ভৰসা দি আছে। আপুনি বেলেগ ডিলাৰত এই ভৰসা নাপায়। আহিলে গম পাব কিমান ধুনীয়া ছাৰ্ভিচ হয় ইয়াত। গাড়ী চালে গম পাব কিমান ধুনীয়া মেইনটেইন কৰি টায়াৰ সলাই ৰখা হয়। গাড়ী নতুন টায়াৰ লগাই ৰখা হৈছে। গাড়ী এনেকৈ ৰখাই থোৱা হোৱা নাই, গাড়ীৰ টায়াৰ প্ৰব্লেম আছে, টায়াৰ লগাই দিয়া হৈছে, মোবিল চেঞ্জ কৰি, মানে ফুল একদম ছাৰ্ভিচিং কৰি পেলাই ৰখাই থোৱা আছে গাড়ী। আৰু লৈ যোৱা সময়তো ছাৰ্ভিচিং কৰি দিব, চিন্তা নাই। দেৰি নকৰোঁ, গাড়ী দেখুৱাই যাওঁ। স্ক্ৰীনৰ নাম্বাৰ আছে, কল কৰিলে আপুনি গাড়ী বুক কৰিব পাৰিব, বা যিকোনো সমস্যাৰ সন্মুখীন হ'লে আপুনি এড্ৰেছটো প্ৰথম দেখাম আপোনাৰ এই মহেন্দ্ৰা জিতু। প্ৰথম এখন জিতু, মহেন্দ্ৰা জিতু
1,50,000 টকাত এইখন মহেন্দ্ৰ জিতু পাব গাড়ীখন আপোনাৰ 18 মডেল হয় 17 মডেল 17 মডেল না হয় 2017 মডেল এখন কেছত ল'ব লাগিব কেছত ল'ব লাগিব না কেছত ল'ব লাগিব 1,50,000 টকাত আমি গাড়ী পেপাৰ পুৰা ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দি দিম 1.5 লাখ টকাত 2017 বহুত জিতু ধুনীয়া লৈ যাব পাৰিব বডি ধুনীয়া টায়াৰো ধুনীয়া আৰু কালাৰ ভাল হৈ আছে আপুনি কালাৰ কোনো কম্প্ৰমাইজ কৰিব নালাগে গাড়ী প্ৰবলেম নাপায় যেহেতু 1 মাহৰ ইঞ্জিন ওয়াৰেন্টি আছে নেক্সট আৰু এখন আছে জিতু এটো কিমান মডেল এইখন আপোনাৰ 21 হয় এইখন 2,70,000 টকা ৰাখিছো 21 মডেল এখন জিতু প্লাস হয় এখন অলপ লম্বা হয় গাড়ীখন জিতু প্লাস কালাৰ ভাল আৰু গাড়ী কন্ডিশনো ভাল হৈ আছে ডিজেল হয় ন ডিজেলৰ হয় ডিজেল হয় পেট্ৰল আছে আৰু পেট্ৰলৰো আছে মানে এখন 2 লাখ কিমান কৈছে 70,000 2,70,000 আৰু ফাইনান্সত 1 লাখ টকা দিব লাগিব ফাইনান্সত 1 লাখ টকা 2,70,000 টকা আহিলে নেগোশিয়েবল কিবা এটা হ'ব আৰু ফাইনান্সত 1 লাখ টকা আৰু পেট্ৰল কি আছে পেট্ৰলত আপোনাৰ এস গোল বহুত আছে এস গোল বহুত কেটা আছে জিতু নাই নেকি জিতু আছে পেট্ৰলত আছে না হয় ডিজেলৰ দেখুৱাইছো পেট্ৰলৰো আছে আপুনি আহিলে এস গোল আমাৰ তাতে 23 24 25 লৈকে আছে 23 25 লৈকে আহি গৈছে আৰু 25 লৈকে আহি গৈছে 25 লৈকে আপুনি এসি গোল্ড পাই যাব এতিয়া এসি গোল্ড আৰু আছে দেখাও এটো মেগা এক্সেল হয় এটো মেগা এক্সেল এটো মেগা এক্সেল হয় এখন গাড়ীৰ দাম ৰাখিছো 2,60,000 টকা কিমান মডেল এখন 19 মডেল BS4 2019 মডেল এসি মেগা এক্সেল BS4 ন হয় ধুনীয়া গাড়ী টায়াৰ নতুন আছে এফালে দেখাই টায়াৰ বহুত ধুনীয়া 13 সাইজৰ টায়াৰৰ সাইজ অলপ ডাঙৰ আছে টায়াৰ ধুনীয়া টায়াৰ নতুন ক'ব লাগিব হয় এখন ফাইনান্সত ল'বলে 1 লাখ দিব লাগিব এখন ফাইনান্সত ল'লে 1 লাখ দিলে হৈ যাব 1 লাখ দিলে হৈ যাব এখন আপুনি 1 লাখ টকা দিলে ফাইনান্সত ওলাই লৈ যাব পাৰিব আৰু মহেন্দ্ৰ সিপ্ৰি এখনো BS4 ৰ হয় এখন আপোনাৰ এখনো 2,60,000 টকা ৰাখি এখন 2,60,000 এখনৰ টায়াৰ নতুন পেপাৰ সব নতুন পাব আমি ট্ৰান্সফাৰ কৰাই দিম ট্ৰান্সফাৰ কৰাই দিয়া হ'ব না হয় হয় তো মানে আপুনি ইয়াত টায়াৰ ভাল পাই আছে ডকুমেন্টেশন একদম ফিট পাই আছে মানে একদম ফুল নতুন ডকুমেন্ট কৰি দিয়া হয় ডকুমেন্ট চিন্তা কৰিব নালাগে আমি আমাৰ তৰফৰ পৰা সব কৰি দিয়া হয় কিমান কৈছে আস্কিংটো 2,60,000 টকা এখন সুপ্ৰ এখন আছে এসি গোল্ড এখন 22 হয় এখন 22 হয় ডিজেলৰ হয় 2022 এসি গোল্ড ডিজেলৰ হয় এখনৰ দাম ৰাখিছো 3,50,000 টকা 3,50 এখনৰ দাম 3,50 ৰখা হৈছে এসি গোল্ড ডিজেল ন হয় এসি গোল্ড ডিজেল 3,50 হয় লৈ যাব পাৰিব যদি কাৰোবাৰ টায়াৰ হলাই দিব লাগিলে নতুন লগাই দিম নতুন টায়াৰ লগাই দিয়া হ'ব আপুনি যদি কিবা প্ৰবলেম আছে টায়াৰত কিন্তু ভালে আছে কিন্তু যদিও লাগে টায়াৰ হলাই দিয়া হ'ব গাড়ীৰ ফুল সাৰ্ভিসিং কৰি আপোনাক হেণ্ডওভাৰ কৰা হ'ব আৰু এখন সুপাৰ কেৰি এখন আপোনাৰ 2023 হয় এখন আপোনাৰ 4,60,000 টকা ৰাখিছো 4,60,000 টকা হয় 2023 ফুল অৰিজিনাল পেইণ্টৰ গাড়ী আহিলে ডিলাৰলৈ আহিলে নিশ্চয় চকু পৰিব আপোনাৰ কাৰণ অৰিজিনাল পেইণ্টৰ গাড়ী পেট্ৰল হয় ন পেট্ৰল সুপাৰ কেৰি পেট্ৰল হয় ফুল অৰিজিনাল পেইণ্টৰ গাড়ী আছে টায়াৰো ভাল আছে টায়াৰো হলাবলগীয়া হোৱা নাই ঠিক আছে এখন কিমান কৈছে আস্কিংটো 4,60,000 টকা 4,60,000 টকা আৰু এখন আজি আহিছে এখন 2022 হয় 2022 হয় পেট্ৰলৰ হয় এখনৰ দাম ৰাখিছো 3,50,000 টকা 3,50,000 টকা 2022 হয় 2022 হয় এখন CX হয় পেট্ৰলৰ হয় এসি গোল্ড হয় CX 41,000 চলিছে এখন 41,000 চলিছে গাড়ী কন্ডিশন দেখা পাইছে গাড়ী মাত্ৰ আজি আহিছে ভালকৈ ধুই মেলি সাফা কৰি ৰাখিলে একদম টিপ টপ কন্ডিশন আৰু টায়াৰো ভাল টায়াৰো একদম ভাল হৈ আছে ধুনীয়া টায়াৰ কিমান দিব লাগিব এখন 1 লাখ দিলে বাকিটো লোন হৈ যাব মানে টোটাল আস্কিং কিমান ৰাখিছে 3,50,000 3,50,000 1 লাখ দিলে ওলাই যাব ন হয় 1 লাখ দিলে আপুনি এখনো ওলাই লৈ যাব পাৰিব ইন্ট্ৰা V10 আছে ইন্ট্ৰা V10 আপোনাৰ এখন 2021 হয় গাড়ীখন ডিজেলৰ হয় 2021 ইন্ট্ৰা V10 এটো আজি আহিছে ডিজেলৰ নেকি হয় ডিজেলৰ হয় এটো 3,80,000 টকা ৰাখিছো টায়াৰ গুটেকেটা ভালে আছে টায়াৰ ভাল আছে মানে ধৰি লওক টায়াৰ চেঞ্জ কৰিবলগীয়া হোৱা নাই ধুনীয়া টায়াৰ আপুনি 90% টায়াৰ আছে একদম ধুনীয়া গাড়ী ভিতৰত কেবিন চেবিনো বহুত ধুনীয়া আছে ধুনীয়া কন্ডিশনৰ একদম দেখা পাব কেমন ধুনীয়া মেইনটেইন কৰা গাড়ী হয় গাড়ী এখন আপুনি ভালকৈ ৰাখিলে ভালেই হৈ থাকে হয় তো গাড়ী দেখা পাইছে আৰু গাড়ী মাত্ৰ আজি আহিছে আজি ধোৱা হৈছে আৰু ভালকৈ আৰু ধুনীয়া কৰিলে আৰু ভাল হ'ব আৰু এখন মহেন্দ্ৰ জিতু দেখা পাইতিয়া মহেন্দ্ৰ জিতু এখন 23 হয় জিতু মহেন্দ্ৰ জিতু প্লাস হয় এখন গাড়ীটো অলপ লম্বা আছে এখন জিতু প্লাস হয়
প্লাস মানে অলপ লম্বা থাকে আৰু অলপ লম্বা থাকে ৰেড কালাৰত আছে 2023 হয় 2023 হয় আৰু টায়াৰ পিছফালে নতুন আছে হয় পিছফালে নতুন আছে গাড়ীখন ৰানো কম হৈছে কিমান হৈছে ৰানিং টো চাব লাগিব আৰু কম হৈছে ৰানিং এখন লবলে কিমান দিব লাগিব এটো 3 লাখ টকা 3 লাখ টকা 3 লাখ টকা এখন আস্কিং আছে আহিলে 3 লাখ টকা লৈ যাব পাৰিব আৰু ফাইনান্সত 1 লাখ টকা দিব লাগিব ন হয় হয় 1 লাখ টকা দিলে ফাইনান্সত আপুনি জিটো লৈ যাব পাৰিব 2023 আৰু এখন মহেন্দ্ৰ বলেৰো পিকআপ 1.7 এখন 22 মডেল হয় গাড়ীখনৰ টায়াৰ পিছফালে আমি নতুন লগাই দিছো আৰু পেপাৰ ফুল আপডেট পাব যদি কোনোবাই লোন কৰিব খোজে লোনো কৰিব পাৰিব গাড়ীখনৰ দাম ৰাখিছো 7 লাখ 1.7 হয় 1.7 9 ফুটি হয় এটো 1.7 9 ফুটি বহুতে বিচাৰে হয় হয় এখনৰ টায়াৰ নতুন আছে বেক সাইডৰ টায়াৰ একদম নতুন কিমান দিব লাগিব এখন 750 ন আৰু ডিপি কিমান দিব ডাউন পেমেন্ট 2 লাখ টকা দিলে আহি যাব 2 লাখ টকা মান দিলে আপুনি এখন লৈ যাব পাৰিব 7 লাখ কিমান কৈছে 50000 7 লাখ 50000 টকা এখন আস্কিং আছে আৰু মহেন্দ্ৰ বলেৰো পিকআপ বলেৰো এটো ম্যাক্স কোন হয় ম্যাক্স পিকআপ এটো ম্যাক্স পিকআপ আপোনাৰ 10 ফুটি হয় 2023 চনৰ হয় এটো 2023 চনৰ আৰু এটো টায়াৰ আপোনাৰ গুটে গেটা আমি নতুন লগাইছো গুটে গেটা টায়াৰ নতুন লগোৱা আছে গাড়ীখন 10 ফুটি HD 1.7 L HD ম্যাক্স এখন গাড়ী 10 ফুটি হয় এখন গাড়ীৰ দাম ৰাখিছো 8,30,000 টকা এখন টায়াৰ একদম নতুন লগোৱা হৈছে মাত্ৰ আৰু গাড়ী ম্যাক্স পিকআপ হয় 8 লাখ কৈছে ন 8 লাখ কিমান 8,30,000 টকা এখন আস্কিং আছে আৰু ফাইনান্সত 2 পৰা 2.5 লাখ টকা দিব লাগিব ন 2.5 লাখ টকা দিব 2.5 লাখ টকা এখনত দিব লাগিব 2 লাখ টকা দিলে ওলাব কিন্তু 2.5 লাখ দিলে কাস্টমাৰ 2.5 লাখ টকা দিয়ে আপোনাৰ ভাল আৰু আছে আৰু 1. এটো হল 9 ফুটি BS4 যদি বলেৰো পিকআপ BS4 কাৰোবাৰ লাগে এটো 6 লাখ টকা ৰাখিছো এখন কিমান মডেল কৈছে এখন আপোনাৰ 19 মডেল BS4 19 মডেল BS4 হয় টায়াৰো ভাল টায়াৰ যদি প্ৰবলেম থাকিলে চাই দিব লগাই দিয়া হয় কিমান দিব লাগিব এটো হেৰি ফাইনান্সত 2 লাখ টকা দিলে বেছি ভাল অলপ কম হলে এটো মিলি যাব না আপোনাৰ সিভিলৰ ওপৰত ডিপেন্ড কৰিব আৰু কম দিলেও হৈ যায় 2 লাখ টকা মানে দিব লাগে আৰু ভাল হয় আৰু এটো হল আপোনাৰ মেক্সি বলেৰো মেক্সি প্লাস মেক্সিখন যেটো সৰুটো এটো গাড়ী আপোনাৰ 3,70,000 টকা ৰাখিছো দাম মেক্সিৰ প্লাস হয় না এটো মেক্সি প্লাস টায়াৰ নতুন আছে টায়াৰ ভালে আছে টায়াৰ নতুন মোটাকুটি লগোৱা আছে এখন কিমান দিব লাগিব 3 লাখ কিমান 3,70,000 টকা 3,70,000 টকা এখনৰ আস্কিং আছে আৰু আহিলে নেগোশিয়েবল কিবা এটা হ'ব আহিলে অন টেবল বহিলে গাড়ী চাব চলাই গাড়ী পছন্দ হলে আপুনি ইয়াত দামাদামি হ'ব আৰু ফাইনান্সত 1.5 লাখ মান দিলে ওলাব থাকে ন ওলাব 1.5 লাখ টকা মান দিলে ফাইনান্সত ওলাই লৈ যাব পাৰিব গাড়ী বহুত আছে ষ্টকত আৰু গাড়ী আছে নেকি আৰু ইয়োধা আছে ইয়োধা 2.0 আছে আপোনাৰ 1700 আছে এখন দেখাই আপোনাৰ এখন হেৰি হয় ডিজেলৰ হয় মাৰুতি সুপাৰ কেৰি ডিজেলৰ হয় এখন 19 মডেল হয় এখনৰ দাম ৰাখিছো 3,20,000 টকা ডিজেলৰ হয় ন ডিজেলৰ হয় 3,20,000 টকা এখনৰ আস্কিং ৰাখা হৈছে আৰু টায়াৰ ভাল আছে আৰু টায়াৰৰ কিবা অসুবিধা থাকিলে আলোচনা কৰি পেলাই হয় চেঞ্জ কৰিও দিয়া হয় আৰু ফাইনান্সত 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা মান ফাইনান্সত দিলে এখনো ওলাই লৈ যাব পাৰিব তো মানে আগত যাও অলপ কষ্ট কৰিব নালাগে অলপ আগত তো গাড়ী ইয়াত যি আছে দেখুৱা হৈছে স্ক্ৰিনৰ নাম্বাৰ দি আছে ইয়াত দেখুৱাৰ পিছত যদি ভাল লাগিছে এতিয়া ফোন কৰি আপুনি গাড়ী বুক কৰিব পাৰে আৰু গাড়ী আছে ষ্টকত আপোনাৰ গাড়ী আছে আৰু যদি DI লাগে বা ইয়োধা লাগে ইয়োধা 2.0 আছে 1700 আছে মডেল আপোনাৰ 20 আছে 21 আছে 22 আছে 23 আছে ফোন কৰিলে আমি জনাই দিম ডাঙৰ গাড়ীও আছে সৰু গাড়ীও আছে ডাঙৰ গাড়ী যদি 12-15 কাৰোবাৰ লাগে 22 ফুটি আমাৰ তাতে 22 মডেল এখন আছে বৰ্তমান ষ্টকত চাব পাৰিব মানে গাড়ী ফুল ষ্টকত আছে ইয়াত যিমান আছে তাত আৰু এছগলৰ কথা কোৱা নাই এছগল আপোনাৰ আমাৰ ইয়াত জায়গা অলপ কম হেকাৰণে বেলেগ পাৰ্কিংত ৰাখিছো এছগল আপোনাৰ 20 ৰ পৰা আৰম্ভ কৰি 25 লৈকে আছে 2020 ৰ পৰা 25 লৈকে এসি গোল্ড আপোনাৰ ইয়াত পাই যাব পেট্ৰলৰ লাগে ডিজেলৰ লাগে পাই যাব যি বিচাৰি পাই যাব আৰু ভিউয়াৰ্স চিন্তা কৰিব নালাগে যি লাগে আৰু যি বিচাৰিছে আপুনি গাড়ী ইয়াত পাই যাব আৰু গাড়ী ভাল মহিন্দ্ৰা সুপ্ৰো আপোনাৰ 24 মডেল আছে 23 মডেল আছে 21 মডেল আছে 20 মডেল আছে এই মহিন্দ্ৰা সুপ্ৰো এটাই দেখাইছো মাত্ৰ 18 মডেল কিন্তু আমাৰ ইয়াত জায়গা নাই ৰখা নাই যদি আপোনাক লাগে যদি আপুনি বিচৰা গাড়ী ইয়াত
ভিডিঅ'ত পোৱা নাই মহেন্দ্ৰ স্কুটি যদি কাৰোবাৰ লাগে আমাক ফোন কৰিলে আমি ফটো দি দিম লগত আপুনি ফোন কৰিলে আপোনাক যি গাড়ী লাগে জনালে তেখেতসকলে যদি আছে আপোনাক ডিটেইলছ প্ৰভাইড কৰিব হোৱাটছআপত হ'লেও বা ডিলাৰলৈ আহিলে বেছি ভাল যদি আপুনি গাড়ী ল'ম নিশ্চয় পাব আপুনি বিচৰা গাড়ী আৰু ভাল গাড়ী পাব ইয়াৰ পৰা গাড়ী লৈ গ'লে আপুনি যি সুবিধা আছে ইয়াত পাব দামটো আপুনি ৰিজনেবল পাব আৰু আপুনি খুব কম ডাউন পেমেণ্টতো গাড়ী ইয়াৰ পৰা ওলাই যায় যদি আপোনাৰ চিভিল ভাল আছে আৰু বেছি ভাল প্ৰব্লেম নাই কিন্তু গাড়ী যদি ল'ম বুলি ভাবিছে আপুনি কমাৰ্চিয়েল গাড়ী প্ৰথমতে আপুনি এছ কে মটৰ্ছত আহক অসমৰ যিকোনো প্ৰান্তৰ পৰা আহি আছে আপুনি আহিলে ইয়াৰ পৰা আপোনাৰ মন পচন্দৰ গাড়ী এখন পাবই আহিলে গাড়ীখন চলাই মেলি চাব ভেৰিফাই কৰি ইয়াৰ পৰা গাড়ী ওলাই লৈ যাব আৰু এটা কথা যদি ফোন কৰে কাষ্টমাৰে যাতে বেছি ভাল হ'ব ৰাতিপুৱা 9টাৰ পৰা ৰাতি 10টালৈকে ফোন কৰক তাৰ পিছত যাতে নকৰক মানে ৰাতি কৰিলে মানে ৰাতি 2টা বজাতো কৰি দিয়ে 1টা বজাতো কৰি দিয়ে এইটো বাৰু নিজৰ ব্যক্তিগত মানে বুজিব লাগিব ভাল আৰু যদি চাই আছে ভিডিঅ' যেতিয়া চাই আছে ৰাতি 2টা বজাত চাই আছে এই বুলি 2টা বজাত ফোন নকৰিব আপুনি টাইমটো চাই পেলাই ফোন কৰিব ধৰি লওক 10টাৰ ভিতৰত ফোন কৰিব ৰাতি আৰু ফোন কৰিলে যদি গাড়ী ভিডিঅ'টো ফুল চাই পেলাই ফোন কৰিব মানে আপুনি ভিডিঅ' ইন্ট্ৰ চাই পেলাই আপুনি ফোন কৰি আছে এনেকা নহ'ব যোনখন গাড়ী চাব ল'ব সেইখন গাড়ী ফুল কি কোৱা হৈছে ভিডিঅ'ত ভালকে চাব দামটো কিমান কোৱা হৈছে আস্কিংটো কিমান কোৱা হৈছে বা আছে না নাই এইটো সুধিব তেতিয়া আপুনি আহিব মানে ফুল ভিডিঅ' চাই পেলাই তাৰপিছত আপুনি ইয়ালৈ আহিব দেৰি নকৰো আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ ফেচবুকত চাই আছে ভিডিঅ'টো আমাৰ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰিব আৰু কমাৰ্চিয়েল গাড়ী লাগিলে এছ কে মটৰ্ছত আহিব নগাঁৱত গতিকে আজি ভিডিঅ'টো ইয়াতেই নমস্কাৰ